আপোনাৰ মোবাইল ফোনটো কিয় গৰম হয় আৰু ইয়াক কেনেদৰে ঠিক কৰিব পাৰি সেই বিষয়ে জানিবলৈ ভিডিঅ'টো সম্পূৰ্ণকৈ চাই থাকক। নমস্কাৰ, মই প্ৰিয়াংকৈ আপোনালোকক মোৰ ইউটিউব চেনেললৈ স্বাগতম জনাইছোঁ আৰু আজি আমি জানিম আপোনাৰ মোবাইল ফোনটো কিয় গৰম হয় আৰু ইয়াক কেনেদৰে আপুনি ঠিক কৰিব পাৰে। তো প্ৰথম কথা, মোবাইল গৰম হোৱাৰ কাৰণ তিনিটা থাকে। প্ৰথম কাৰণটো হৈছে তাৰ বেটেৰীটো, আৰু এইটো কেনেকৈ গম পাব আপুনি মোবাইলৰ বেটেৰী গৰম হৈছে। তো মোবাইল ফোনৰ ওপৰৰ অংশটোত চব যিবিলাক প্ৰচেছৰ বা ৰেম, ভিডিঅ' মেমৰি, তাক GPU বুলি কোৱা হয়, বা অন্যান্য কেমেৰা এইবিলাক ওপৰৰ ছাইডত থাকে প্ৰায়, আৰু তলৰ অংশটোত থাকে বেটেৰীটো। তো আপোনাৰ যদি তল ছাইডটো গৰম হৈছে তেতিয়াহ'লে তাৰ বেটেৰীটোৰহে গৰম হৈছে। আৰু বেটেৰী গৰম হোৱাৰো কাৰণ আছে। যদি আপুনি মোবাইলৰ লগত নিদিয়া চাৰ্জাৰ দি চাৰ্জ নিদি বেলেগ মোবাইলৰ চাৰ্জাৰ বা আপোনাৰ কিছুমান চাইনিজ প্ৰডাক্টেই ধৰক বা যিবিলাক সস্তীয়া মাৰ্কেটত পোৱা চাৰ্জাৰ আছে এইবিলাক লগাই আপুনি যদি চাৰ্জ দিয়ে, তো তেনেকুৱা ক্ষেত্ৰত আপোনাৰ মোবাইলটো বেটেৰীটো গৰম হোৱাৰ চান্স আছে। মোবাইলৰ বেটেৰী গৰম হোৱা দ্বিতীয়টো কাৰণ হৈছে যদি আপুনি মোবাইলটো চাৰ্জ দিওঁতে টিভি, ফ্ৰিজ বা ইনভাৰ্টাৰৰ ওপৰত থৈ লয় তেতিয়াও মোবাইলটো গৰম হ'ব। আৰু এনে ক্ষেত্ৰত যদি গৰম হৈছে তেতিয়া আপুনি মোবাইল চাৰ্জ দিয়া জেগাটো সলালেও আপোনাৰ বেটেৰীটো গৰম নহ'বও পাৰে। আৰু 3 নম্বৰতে বেটেৰী গৰম হোৱাৰ কাৰণ হৈছে তাৰ বেক কভাৰটো। আৰু বেটেৰী চাৰ্জ হোৱা সময়ত সি অলপমান গৰম হয়, আৰু গৰমটো যিহেতু ওলাই যাব নোৱাৰে বেক কভাৰটো লাগি থকাৰ বাবে, তেতিয়াও আপোনাৰ গোটেই মোবাইল ফোনটো সি গৰম কৰি দিব পাৰে। তো পৰাপক্ষত মোবাইল চাৰ্জ দিওঁতে আপুনি বেক কভাৰটো খুলি চাৰ্জ দিব। আৰু বেটেৰী যদি গৰম নহয়, মোবাইলৰ ওপৰৰ অংশটোহে গৰম হৈছে, তেতিয়া ইয়াৰ ভিতৰত থাকে প্ৰচেছৰ, GPU, ৰেম। তো এইকেইটাৰ ভিতৰত কি গৰম হৈছে আপুনি কেনেদৰে গম পাব? সেইটো প্ৰথমতে আপুনি যদি গেম খেলে বা আপুনি ভিডিঅ' শ্বুটিং কৰিছে তেনে ক্ষেত্ৰত যদি গৰম হয়, তো এইটো ইমান চিন্তা কৰিবলগীয়া কথা নহয়। কাৰণ হয়তো চাগে গেমটো বা আপোনাৰ যিটো এপ আপুনি চলাই আছে সেইটো মোবাইলটোৰ কাৰণে নহয়, আৰু সি মোবাইলটো গৰম কৰি দিছে। আৰু যদি আপোনাৰ ফোনটোৰ ওপৰ অংশটো আপুনি লক কৰি থোৱা অৱস্থাটো গৰম হৈ থাকে, বা আপুনি পকেটত থোৱা অৱস্থাটো যদি ব্যৱহাৰ নকৰা অৱস্থাটো গৰম হয়, আৰু তাতকৈ বেছি গৰম হয় যদি আপুনি সাধাৰণ ফোন কল এটা কৰে, তেতিয়া আপোনাৰ ছফ্টৱেৰৰ প্ৰব্লেম হ'ব পাৰে, যিটো আপুনি মোবাইলটো আপডেট নকৰাকৈ বহুত দিন যদি চলাই আছে তেনে ক্ষেত্ৰতো হ'ব পাৰে। মোবাইল কোম্পানীবোৰে ছফ্টৱেৰটো আপডেট কৰে, আৰু বেছিভাগ মোবাইলটো ঠাণ্ডা কৰি ৰাখিবলৈ আপডেট ছফ্টৱেৰটো বনোৱা হয়। আৰু আজিকালি যুগত যিবিলাক ছফ্টৱেৰ আহিছে এইবিলাকত এনেকুৱা কিছুমান ক'ডিং কৰা হৈছে যিটোৰ জৰিয়তে মোবাইলটো কম গৰম হয়। আৰু তেনে ক্ষেত্ৰত যদি আপুনি মোবাইলটো আপডেট কৰা নাই তেতিয়া আপোনাৰ মোবাইল ফোনটো গৰম হ'ব পাৰে। তেনে ক্ষেত্ৰত আপুনি যদি ছফ্টৱেৰটো আপডেট কৰি দিয়ে তেতিয়া আপোনাৰ মোবাইলটো গৰম হোৱা ইছ্যুটো ঠিক হ'ব পাৰে। নহ'লে আপুনি ছাৰ্ভিচ চেণ্টাৰত নিব লাগিব মোবাইলৰ ছফ্টৱেৰটো ঠিক কৰি দিবৰ বাবে। তৃতীয়তে, মোবাইল ফোন গৰম হোৱাৰ কাৰণ হৈছে আপোনাৰ যিটো ডিছপ্লে। যদি আপোনাৰ ডিছপ্লেখন বেয়া হৈছিলে আৰু আপুনি বদলাইছিলে, ডিছপ্লেখন চাগে ঠিক নহয়, তেনে ক্ষেত্ৰতো গোটেই মোবাইলটো ই গৰম কৰি দিব পাৰে। আৰু আপুনি ডিছপ্লেখনে যদি গৰম কৰিছে তাক কেনেকৈ গম পাব? তেনে ক্ষেত্ৰত আপোনাৰ মোবাইলটো চাৰিওফালৰ পৰা গৰম হ'ব যদি ডিছপ্লেখন গৰম হৈছে। তো সি বেটেৰীটো ডিছপ্লেখনত লাগি থাকে, বা প্ৰচেছৰ যিটো বা ৰেম এইবিলাকো ডিছপ্লেখনতে লাগি থাকে। তো ডিছপ্লেখনে গোটেই মোবাইলটোৰ সম্পূৰ্ণ আগফালটো গোটেই ডিছপ্লে থাকে। তো ডিছপ্লেখন গৰম হোৱাৰ লগে লগে মোবাইলটো সম্পূৰ্ণভাৱে গৰম হ'ব। তো তেনে ক্ষেত্ৰত আপুনি ডিছপ্লেখন যদি সলাই লয় তেতিয়াও আপোনাৰ গোটেই গৰম হোৱা প্ৰব্লেমটো ছ'ল্ভ হৈ যাব পাৰে। যদি ভিডিঅ'টো চাই ভাল পালে তেতিয়া লাইক শ্বেয়াৰ কৰিবলৈ নাপাহৰিব, আৰু যদি কিবা সুধিবলৈ আছে কমেণ্টত জনাব পাৰে। লগতে যদি আপুনি এনেকুৱা ভিডিঅ' আৰু চাব বিচাৰিছে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। ধন্যবাদ।